আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়। আজিৰ শাস্ত্ৰ পাঠ জোহনে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 19 পৰা 23 নম্বৰ পদ। জোহনৰ সাক্ষ্য এই, তুমি কোন? এই বুলি সুধিবলৈ যেতিয়া যিহুদীবিলাকে জেৰুচালেমৰ পৰা পুৰোহিত আৰু লেবীয়াসকলক তেওঁৰ ওচৰলৈ পঠালে, তেতিয়া তেওঁ আখৈ নামাতি কৈ কাঢ়িলে, অৰ্থাৎ মই খ্ৰীষ্ট নহওঁ বুলি কৈ কাঢ়িলে। তাতে তেওঁবিলাকে তেওঁক সুধিলে, তেন্তে কি তুমি এলিয়া নে? তেওঁ ক'লে, মই নহওঁ। তুমি সেই ভাৱবাদী নে? তেওঁ উত্তৰ দিলে, নহওঁ। এনেকে তেওঁবিলাকে তেওঁক ক'লে, আমাক পঠোৱাবিলাকক উত্তৰ দিবলৈ আমি সুধিছো, তুমি কোন? তুমি নিজৰ বিষয়ে কি কোৱা? তেওঁ ক'লে, যিচয়া ভাৱবাদীয়ে যেনেকৈ কৈছিল, বোলে প্ৰভুৰ পথ পোন কৰা, অৰণ্যত এই বুলি ৰিঙিওৱা এজনৰ মাত, সেই মাতেই মই। সেই আছিল জোহনে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 19 পৰা 23 নম্বৰ পদ। জোহন 1 নম্বৰ অধ্যায় 8 নম্বৰ পদত এনেদৰে লিখা আছে, তেওঁ নিজে সেই পোহৰ নাছিল, কিন্তু পোহৰৰ সাক্ষ্য দিবলৈহে আহিছিল। প্ৰভু যীশুৰ জন্মৰ আগে আগে, প্ৰভু যীশুৱে পৰিচৰ্যা আৰম্ভ কৰাৰ ঠিক আগে আগে জোহন বাপ্তাইজকে তেওঁৰ পৰিচৰ্যা আৰম্ভ কৰিছিল। মচীহৰ আগমনৰ বাবে অপেক্ষা কৰি থকা ইছৰাইল জাতিৰ বহুতে জোহনকেই সেই আহিবলগীয়া মচীহজনা বুলি ভুল কৰাৰ সম্ভাৱনা আছিল। সেয়েহে জোহন বাপ্তাইজকে সাক্ষ্য দিব লগা হৈছিল তেওঁ মচীহ নহয় বুলি। আৰু সেই বিষয়ে পাচনি জোহনেও লিখিছে, তেওঁ অৰ্থাৎ জোহন বাপ্তাইজক নিজে সেই পোহৰ নাছিল, তেওঁ কেৱল পোহৰৰ সাক্ষ্য দিবৰ বাবেহে আহিছিল। খ্ৰীষ্টীয় সমাজত এটা বিশেষ সমস্যা আছে, যিটো প্ৰায় আমাৰ চকুত নপৰিব পাৰে বা আমি মন নকৰিব পাৰোঁ। সমস্যাটো হৈছে, আমাৰ বহুতেই কথাৰেই হওক বা কামেৰেই হওক খ্ৰীষ্টৰ ঠাই ল'বলৈ চেষ্টা কৰি থাকে, হয়তো কথাটো মন নকৰাকৈ। খ্ৰীষ্টীয় সমাজত কেতিয়াবা কিছুমান শিক্ষক বা নেতাক ইমান গুৰুত্ব দিয়া হয় যে মানুহতকৈ ওপৰত স্থান দিয়াৰ নিচিনা হয়। কেতিয়াবা এনেকুৱাও লাগে, কিছুমান লোকে যেন খ্ৰীষ্টতকৈ কোনো বিশেষ ব্যক্তিৰ প্ৰতিহে বেছি আনুগত্য দেখুৱাব খোজে। ক'ব নোৱাৰাকৈয়ে তেওঁলোকৰ কাৰ্যৰ দ্বাৰা এনেকুৱা এখন ছবি প্ৰকাশ পাই উঠে। মানুহবোৰে যেন খ্ৰীষ্টক নহয়, নিজৰ মণ্ডলীৰ শিক্ষক বা নেতাজনক সন্তুষ্ট কৰাতহে বেছি আগ্ৰহী। তাৰ বিপৰীতে কোনো কোনো ক্ষেত্ৰত কোনো এজন শিক্ষক বা পৰিচাৰকৰ পৰিচৰ্যা যদি খুব সফল হৈ থাকে, মানুহবোৰে যদি তেওঁৰ শিক্ষা শুনি খুব ভাল পায় আৰু তেওঁৰ প্ৰতি যথেষ্ট আদৰ, সন্মান আৰু আনুগত্য প্ৰকাশ কৰি থাকে, তেতিয়া তেনে শিক্ষক বা পৰিচাৰকজন নিজক লৈ আত্মবিভোৰ হৈ পৰাৰ ভয় থাকে, গৰ্ব হোৱাৰ ভয় থাকে আৰু সকলো সাফল্যৰ বাবে নিজেই কৃতিত্ব দাবী কৰাৰ প্ৰৱণতা আহিব পাৰে। যি গৌৰৱ মহিমা খ্ৰীষ্টৰ প্ৰাপ্য, সেই গৌৰৱ নিজৰ বুলি ল'বলৈ প্ৰয়াস কৰিব পাৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী খ্ৰীষ্টৰ পোহৰ বিলোৱা একোটা চাকিৰ নিচিনাহে বুলি খ্ৰীষ্টই আমাক শিকাইছে। যীশুহে সেই পোহৰৰ উৎস। আমি যদি কিবা পৰিচৰ্যা কৰিব পাৰিছো, সেয়া খ্ৰীষ্টত বিশ্বাস কৰি লাভ কৰা পবিত্ৰ আত্মাৰ বৰৰ বাবেহে কৰিব পাৰিছো। যিকোনো সফলতাৰ বাবে সকলো মান মৰ্যাদা গৌৰৱ খ্ৰীষ্টকে আমি দিব লাগিব। জোহনৰ দৰে আমিও সকলো সময়তে মনত ৰাখিব লাগিব যে আমি প্ৰভু যীশুৰ পোহৰ বিলোৱা সাক্ষীহে মাত্ৰ। জোহনে স্পষ্টভাৱে স্বীকাৰ কৰিছিল, মই খ্ৰীষ্ট নহয়। আৰু তাৰ পাছত প্ৰভু যীশুলৈ আঙুলিয়াই তেওঁ কৈছিল, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেয়াৰ পোৱালীক চোৱা। মানুহক নহয়, খ্ৰীষ্টক উপাসনা কৰা উচিত। আৰু কেতিয়াও নিজক উচ্চ আসনত নবহাই মানুহৰ দৃষ্টি নিজৰ পৰা আঁতৰাই খ্ৰীষ্টৰ ফালে নিবলৈ আমি চেষ্টা কৰা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি অযোগ্য মানুহ মাত্ৰ আৰু পৰিত্ৰাণ পোৱাৰো যোগ্য নহয়, তোমাৰ পৰিচৰ্যা কৰাৰো যোগ্য নহয়। তুমিয়ে অনুগ্ৰহ কৰি প্ৰভু যীশুৰ যোগেৰে আমাক পৰিত্ৰাণ দিছা আৰু তোমাৰ পৰিচৰ্যাটো ব্যৱহাৰ কৰি আছা। আমাৰ জীৱনৰ যোগেৰে যেন সকলো সময়তে খ্ৰীষ্টৰেই পোহৰ প্ৰকাশিত হয়। সকলো গৌৰৱ মহিমা তোমাৰেই হওক। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।